প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জী, ইংৰাজীত প্ৰিচাইডিং অফিচাৰ ডায়েৰী কেনেকৈ ফিল আপ কৰিব, কেনেকৈ পূৰণ কৰিব। পঞ্চায়ত ইলেকশ্যনৰ প্ৰিচাইডিং অফিচাৰ ডায়েৰী MP বা MLA ইলেকশ্যনতকৈ অলপ পৃথক হয়। ইয়াত কিছুমান এক্সট্ৰা তথ্য ভৰাব লগা হয় আৰু অন্যান্য বিভিন্ন কথাও থাকে। গতিকে আহক আমি সেই কথাবোৰকে জানিবলৈ চেষ্টা কৰোঁ। প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জী ফৰ্ম নং 14A হয়। অসমীয়াত প্ৰ-পত্ৰ 14 ক। একত আছে ক, জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম। জিলা পৰিষদৰ সমষ্টি যি হ'ব তাৰে নম্বৰ আৰু নাম আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। খ, আঞ্চলিক পঞ্চায়তৰ নম্বৰ আৰু নাম ইয়াত উল্লেখ কৰিব লাগিব। গ, গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম গত উল্লেখ কৰিব লাগিব। ঘ, গাঁও পঞ্চায়তৰ সমষ্টিৰ নম্বৰ আৰু নাম সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। 2 নম্বৰ হৈছে ভোট গ্ৰহণৰ তাৰিখ। 3 নম্বৰৰ ক, ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰো নাম। খ, কেন্দ্ৰটো ক'ত অৱস্থিত সেইটো ইয়াত উল্লেখ কৰিব লাগিব। চৰকাৰী বা অৰ্ধ চৰকাৰী ঘৰ, বেচৰকাৰী ঘৰ বা অস্থায়ী গাঁথনি বা চালি। তাৰ বাহিৰে 4 নম্বৰ, স্থানীয়ভাৱে নিযুক্ত কৰা পুলিং বিষয়াৰ সংখ্যা যদি আছে, প্ৰায় নাথাকে। যদি বিপৰীত পৰিস্থিতি হয় তেতিয়াতো কৰিব লগা বাৰু হ'বই। তেনে ক্ষেত্ৰত যি হয় সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব, নহ'লে নাই বা নীল বুলি লিখিব। 5 নম্বৰ, নিয়মিতভাৱে নিযুক্তি দিয়া পুলিং বিষয়াৰ অনুপস্থিতিত নিযুক্তি দিয়া পুলিং বিষয়া যদি আছে আৰু এনে নিযুক্তিৰ কাৰণ বুজি পাইছে, যদি তেনেকুৱা হয়, প্ৰায় নহয়, যদি হৈ যায় তেতিয়াহ'লে ইয়াত আপোনালোকে লিখিব লাগিব। 6 নম্বৰ, ব্যৱহাৰ কৰা বেলট বাকচৰ সংখ্যা আৰু ক্ৰমিক নং। বেলট বাকচৰ সংখ্যা মেক্সিমাম 3টা থাকে, নহ'লে প্ৰায় এটাতে কাম চলি যায়। ইয়াতে আপোনালোকে মুঠ বাকচৰ শিতানত মুঠ বাকচ লিখিব লাগিব। তাৰ ছেকেণ্ড যিটো পাৰ্ট ক্ৰমিক নম্বৰত ক্ৰমিক নং লিখিব লাগে। যদি আমি মেচিনৰ দ্বাৰা যেতিয়া ইলেকশ্যন হয় তাত আমি ইয়াত BU, CU আৰু VVPATৰ কথা ইয়াত লিখিব লগা হয়। 7 নম্বৰ, ব্যৱহাৰ কৰা কাগজৰ চিলৰ সংখ্যা আৰু ক্ৰমিক নং। আপোনালোকক কাগজৰ চিল, পেপাৰ চিল দিব, সেইটো যিটো ব্যৱহাৰ কৰিছে তাৰে সংখ্যা আৰু ক্ৰমিক নম্বৰ ব্যৱহাৰ কৰা কাগজৰ চিলৰ সংখ্যা আৰু ক্ৰমিক নং ইয়াত উল্লেখ কৰিব লাগিব। 8 নম্বৰ, পুলিং এজেণ্টৰ সংখ্যা আৰু যিসকল পলমকৈ আহিছে তেওঁলোকৰ সংখ্যা। পুলিং এজেণ্ট মুঠ কিমান আছে সেইটো ইয়াত লিখিব, মুঠ এজেণ্ট। তাৰ তলত পলমকৈ উপস্থিত, কিছুমান অলপ পলম কৰে, সেইকাৰণে আপুনি পৰাপক্ষত তেওঁলোকক জনাই দিব যে যিহেতু 7:30টাৰ পৰা আমাৰ কাম আৰম্ভ হ'বই, মানে একচুৱেল পলিংটো আৰম্ভ হ'ব, তাৰ আগতেই চব সেই বেলট বাকচটো প্ৰস্তুত হ'ব। তাত যাতে কোনো ধৰণৰ প্ৰব্লেম নাই সেইটো দেখাবৰ বাবে তেওঁলোকৰ উপস্থিতিটো প্ৰয়োজনীয়। সেইকাৰণে তেওঁলোকক জনাব যে আপোনালোকে যিমান পাৰে সোনকালে একচুৱেল ভোটিং হোৱাৰ আগত উপস্থিত হ'বহি বুলি। যদি নহয়, উপায়টো নাই, আপুনিতো আপোনাৰ কাম কৰিবই লাগিব, তেতিয়া আপুনি পলমকৈ উপস্থিত ব্যক্তিৰ বা তেওঁলোকৰ কথা ইয়াত লিখিব লাগিব। ক, জিলা পৰিষদ সদস্য প্ৰাৰ্থী হৈ কিমান মুঠ এজেণ্ট কিমান পলমকৈ উপস্থিত হৈছে। খ, আঞ্চলিক পঞ্চায়ত সদস্য প্ৰাৰ্থী হৈ কিমান মুঠ এজেণ্ট কিমান পলমকৈ উপস্থিত হৈছে। গাঁও পঞ্চায়ত সদস্য প্ৰাৰ্থী হৈ কিমান মুঠ এজেণ্ট কিমান পলমকৈ উপস্থিত হৈছে। 9 নম্বৰ, ভোট গ্ৰহণ কেন্দ্ৰত পুলিং এজেণ্ট নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা। ভোট গ্ৰহণ কেন্দ্ৰত পুলিং এজেণ্ট নিযুক্তি দিয়ে জানেই আপোনালোকে, সেইটো সকলোৰ কাৰণে বেলেগ বেলেগকৈ দিয়ে, সেইটো পুনৰ ইয়াত আপোনালোকে লিখিব লাগিব। ক, জিলা পৰিষদৰ সদস্য মুঠ। খ, আঞ্চলিক পঞ্চায়তৰ সদস্য। গ, গাঁও পঞ্চায়তৰ সদস্য। তাৰপিছত আহিল 10 ক, ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি অনুসৰি প্ৰদান কৰা বেলট কাগজৰ সংখ্যা।
ভোটাৰ তালিকাৰ যিটো মাৰ্ক কপি চিহ্নিত প্ৰতিলিপি সেই অনুসৰি প্ৰদান কৰা বেলট কাগজ কিমান তাৰ সংখ্যাটো জিলা পৰিষদৰ সদস্য লিখিব লাগিব আঞ্চলিক পঞ্চায়ত সদস্য আৰু গাঁও পঞ্চায়ত সদস্য তাৰ বাহিৰে খত দিয়াত উল্লেখ আছে যে ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা মুঠ বেলট কাগজৰ সংখ্যা ভুৱা বা টেণ্ডাৰ্ড ভোট আৰু নাকচ হোৱা বেলট কাগজৰ হিচাপ অন্তৰ্ভুক্ত হ'ব বেলট পেপাৰ একাউণ্ট ক্ৰমিক নং 3 পৰা আপোনালোকে চাই লিখিব পাৰে ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা মুঠ বেলট কাগজৰ সংখ্যা মানে মুঠ কিমান কাগজ ব্যৱহাৰ হ'ল তাতে আপোনালোকৰ ভুৱা টেণ্ডাৰ্ড ভোট যদি হয় বা কেনচেল হয় সেইটো ইয়াত অন্তৰ্ভুক্ত হ'ব সেইটো যোগ কৰিব লাগিব সেইটো এক্সট্ৰা যিটো ফৰ্ম সেই ফৰ্ম বেলট পেপাৰ একাউণ্ট বুলি পাব তাৰ পৰাই আপোনালোকে ইয়াত ভৰাব পাৰিব জিলা পৰিষদৰ সদস্য আঞ্চলিক পঞ্চায়ত সদস্য গাঁও পঞ্চায়ত সদস্য বুলি ইয়াত ভৰাব পাৰিব তাৰপিছত ফাৰ্ষ্ট পুলিং বিষয়াৰ ইয়াত চহী থাকে এইটো নেপাহৰিব 1 ম পুলিং বিষয়াৰ চহী তাৰ মানে ফাৰ্ষ্ট পুলিং অফিচাৰৰ ইয়াত চহী তাৰপিছত 1-2 বেলট কাগজৰ দায়িত্বত থকা পুলিং বিষয়াসকলৰ চহী বেলট কাগজৰ দায়িত্বত থকা পুলিং বিষয়াসকলৰ চহী যোন আছে আৰু যি পুলিং অফিচাৰে সেই দায়িত্বটো লৈছে বেলট কাগজৰ ছেকেণ্ড থাৰ্ড বা যোনে হয় তেওঁলোকৰ ইয়াত ছিগনেচাৰটো হ'ব 1-2 11 ভোটদান কৰা ভোটদাতাৰ সংখ্যা ভোটদান কিমান ভোটদাতাই কৰিলে পুৰুষে কিমান কৰিলে মহিলাই কিমান অন্যান্য যদি আছে সিমান আৰু টোটেল মুঠটো তলত লিখিব লাগিব 12 নম্বৰত কৈছে প্ৰত্যাহ্বান জনোৱা ভোট যদি চ্যালেঞ্জ ভোট হয় তেতিয়াহলে কিমান হ'ল হেতু লিখিব ক প্ৰত্যাহ্বান প্ৰমাণ হোৱা হলনে নাই খ প্ৰত্যাহ্বান নাকচ হোৱা বাজেয়াপ্ত হোৱা টকাৰ পৰিমাণ হেতু ইয়াত মেনশন কৰিব লাগিব 13 সংগীৰ সাহায্যত আহি ভোটদান কৰা ভোটদাতাৰ সংখ্যা যদি কোনোবা আহে যাক সহায় লাগে সহায় লৈ যদি ভোট দিবহে তেতিয়া কিমানজন আহিছে হেতু সংখ্যা ইয়াত লিখিব 14 ভুৱা মানে টেণ্ডাৰ্ড ভোটৰ সংখ্যা যদি হয় প্ৰায় নহয় যদি হয় ইয়াত লিখিব 15 ভোটাৰৰ সংখ্যা ক যাৰ পৰা তেওঁলোকৰ বয়স সম্পৰ্কে ঘোষণা লোৱা হৈছে বয়স সম্পৰ্কে যদি ঘোষণা লোৱা হৈছে ডিক্লেৰেশ্যন মানে এজ ডিক্লেৰেশ্যন তেতিয়া ইয়াত লিখিব খ যিসকল এনেকুৱা ঘোষণা দিবলৈ অস্বীকাৰ কৰিছে কিছুমানে ঘোষণা দিবলৈ অস্বীকাৰ কৰিব পাৰে তেতিয়া তেওঁৰ বিষয়েও লিখিব লাগিব ইয়াত 16 ভোট গ্ৰহণ কাৰ্য স্থগিত কৰাৰ প্ৰয়োজন হৈছিল নেকি যদি হৈছিল স্থগিতকৰণৰ কাৰণ বিভিন্ন কাৰণত কেতিয়াবা ভোট গ্ৰহণ কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি হ'ব পাৰে অশান্তি হ'ব পাৰে তেতিয়া এক্সট্ৰিমলে গ'লে ভোট গ্ৰহণ ৰখাই দিব লাগিব তেতিয়া তাৰ কাৰণটো ইয়াত লিখিব লাগিব পৰাপক্ষত মানে নহওক মানে হেবোৰ 17 ভোটদানৰ সংখ্যা পুৱা কে বজাৰ পৰা মানে এইটো আপুনি প্ৰতি ঘণ্টাৰ মূৰে কিমান পাৰ্চেন্ট ভোট হ'ল মেল ফিমেলো খোজে গতিকে হেতু ইয়াত আপোনালোকে উলিয়াব লাগিব লেটস সে 7:30 পৰা আৰম্ভ হ'ব গতিকে 7:30 8:30 9:30 গতিকে পুৱা 7:30 পৰা 9:30 বজালে 2 ঘণ্টাত কিমান হ'ল ঠিক তেনেকুৱাকে ইলেকশ্যন ভোটিং প্ৰক্ৰিয়া শেষ নোহোৱালৈকে আপোনালোকে ইয়াত মানে লিখি যাব লাগিব শেষৰলৈকে বজাৰ পৰা ভোটদান শেষ নোহোৱা পৰ্যন্তলৈকে সকলো বিৱৰণ ইয়াত সন্নিবিষ্ট কৰিব লাগিব তাৰ বাহিৰে আহিল 18 ভোট গ্ৰহণ অন্ত পৰাৰ সময়ৰ আগে দিয়া পত্ৰী স্লিপৰ সংখ্যা আৰু ভোটাৰ স্লিপ লাষ্টত দিবলগীয়া হয় মানে ভোটাৰ স্লিপ নহয় কিউ স্লিপ যদি হয় আৰু তেতিয়াহ'লে আপোনালোকে ইয়াত কিমান কিউ স্লিপ ইস্যু কৰিলে হেতু ইয়াত লিখিব লাগিব পুনৰ ইয়াত 1 ম পুলিং বিষয়াৰ চহী ফাৰ্ষ্ট পুলিঙৰ চহী থাকিব বেলট কাগজৰ দায়িত্বত থকা পুলিং বিষয়াসকলৰ পুনৰ চহী ইয়াত থাকিব 1 আৰু 2 যোনে হয় তেওঁলোকে চহী কৰিব লাগিব ফুল সিগনেচাৰ মাৰিব লাগিব 19 নম্বৰ ভোটদাতাৰ সংখ্যা কিমান ইয়াত পুনৰ লিখিব লাগিব 20 নিৰ্বাচনী অপৰাধ সম্পৰ্কত নিম্নলিখিত ঘটনাসমূহ সংখ্যাসহ বিতং তথ্য যদি নিৰ্বাচনী অপৰাধ কৰিছে তেতিয়াহ'লে হেতু ইয়াত আপোনালোকে ভৰাব লাগিব ক ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ অন্তৰ্গত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলিছিল নি এটা নাই চলা বা চলিছে যদি চলিছে লিখিব লাগিব খ বেলেগ ভোটদাতাৰ নামত ভোট দিবলৈ অহাৰ যাক ইংৰাজীত ইম্পাৰচনেশ্যন ঘটনা বুলি কয়
সেইটো হৈছিল নেকি গতিকে যদি হৈছে বুলি ইয়াত লিখিব লাগিব গ অসৎভাৱে ভোট গ্ৰহণ কেন্দ্ৰৰ জাননী তালিকা আৰু অন্যান্য নথিপত্ৰ বিকৃত কৰা ধ্বংস কৰা বা অপসাৰণ কৰা ঘটনা হৈছিল নে যদি হৈছে ইয়াত ভৰাব লাগিব তেনেকুৱা প্ৰায় নহয় আৰু কিছুমান কৰিবও পাৰে তেতিয়াহ'লে ইয়াত লিখিব লাগিব ঘ ভোটদাতাক ভেটি দিয়া কিছুমান হয়তো ভেটিব পাৰে ব্ৰাইবিং কৰিব পাৰে কিছুমান ৰখাব পাৰে দম দিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে তেতিয়া ইয়াত আপোনালোকে লিখিব পাৰিব ঙ ভোটদাতা আৰু অন্য লোকক ভীতি প্ৰদৰ্শন কৰা হৈছিল নি কাৰোবাক ভয় খুৱাইছে নেকি আমুকক ভোট দিবি নহ'লে কথা বেয়া হ'ব তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ মানে এনেকৈ ভীতি প্ৰদৰ্শন যদি কৰে তাৰ বিষয়ে ইয়াত আপোনালোকে লিখিব লাগিব 21 নম্বৰ নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ বাধাপ্ৰাপ্ত বা স্থগিতকৰণ হৈছিল নেকি ক কণ্ডল উশৃংখলতা যদি হৈছে লিখক 2 মুকলি হিংসাত্মক ঘটনা যদি হৈছে লিখক 3 প্ৰাকৃতিক দুৰ্যোগ যদি হৈছে 4 ভোট গ্ৰহণ কেন্দ্ৰৰ বলপূৰ্বক দখল বুথ কেপচাৰিং বুলি যাক কোৱা হয় সেইটো যদি হৈছে সেইটো লিখক আৰু নেক্সট অন্যান্য যিকোনো কাৰণ যদি আছে সেইটো ইয়াত লিখক 22 নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ প্ৰক্ৰিয়া ব্যাঘাত বা কলুষিত হৈছিল নেকি ক ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহৃত বেলট বাকচ প্ৰিজাইডিং বিষয়াৰ জিম্মাৰ পৰা বেআইনীভাৱে লৈ যোৱা হৈছিল নে যদি হৈছিল লিখক 1 দুৰ্ঘটনাক্ৰমে বা ইচ্ছাকৃতভাৱে হেৰাইছিল বা ধ্বংসপ্ৰাপ্ত হৈছিল নে তেতিয়াও ইয়াত লিখিব লাগিব যদি হেৰাইছে বা মানে এক্সিডেণ্টেলি কিবা এটা হৈ গ'ল বা ইচ্ছাকৃতভাৱে কোনোবাই লৈ গ'ল বা কোনোবাই জানি বুজি হেৰুৱাই দিছে 2 ক্ষতি সাধন বা বিকৃত কৰা হৈছিল নে যদি হৈছে লিখক খ কোনো ব্যক্তিৰ দ্বাৰা অবৈধভাৱে বেলট কাগজত চিহ্নিত কৰি বেলট বাকচত জমা দিয়া হৈছিল নে 23 নম্বৰ প্ৰাৰ্থীসকলে কৰা কোনো গুৰুতৰ অভিযোগ আছে নেকি প্ৰাৰ্থীসকলে হয়তো কিছুমান গুৰুতৰ অভিযোগ দিব পাৰে আপোনাকে দিব তো আপুনি ইয়াত লিখিব লাগিব তেতিয়া 24 আইন শৃংখলা ভংগ হোৱাৰ ঘটনা সংখ্যা কিমান বাৰ হৈছে সেইটো ইয়াত লিখিব লাগিব 25 ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত কৰা ভুল আৰু অনিয়মসমূহৰ প্ৰতিবেদন যদি আছে ইয়াত মেনশ্যন কৰক 26 ভোট গ্ৰহণ আৰম্ভ কৰাৰ আগে পৰৱৰ্তী বেলট বাকচ ব্যৱহাৰ কৰাৰ আগে আৰু ভোট গ্ৰহণ শেষ হোৱাৰ পিছত প্ৰয়োজনীয় ঘোষণা কৰা হৈছিল নে আগত পিছত মাজত যেতিয়া যি হয় সেইটো আপোনালোকে মেনশ্যন কৰিব লাগে তাৰ কাৰণে এক্সট্ৰা ফৰ্মে থাকে সেইটো আপুনি কৰিছে বুলি ইয়াত লিখিব লাগিব স্থান লিখক তাৰিখ লিখক প্ৰিচাইডিং বিষয়াৰ মোহৰ ছিগনেচাৰ ফুল মাৰি দিয়ক সেইটো কৰিবই লাগিব তাৰ বেলেগ ৰাস্তা নাই আশা কৰোঁ আপোনালোকে প্ৰিচাইডিং বিষয়াৰ যিটো ডায়েৰী দিনপঞ্জী সেইটো আপোনালোকে গম পালে পঞ্চায়ত ইলেকশ্যনত কেনেকৈ ফিল আপ কৰিব লাগে ধন্যবাদ